নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই বহি আছোঁ আমাৰ মাইনা মানে চিকিৎসাৰ পঢ়া টেবুলৰ সন্মুখত। আৰু পঢ়া টেবুলৰ সন্মুখত বহি ভিডিঅ'টো বনাই থকাৰ বিশেষ এটা কাৰণ আছে। যদি ভিডিঅ'টো শেষলৈকে চাই গোটেইখিনি কথা ভালদৰে গম পাব। এয়া চাওক, আমাৰ মাইনাৰ পঢ়া টেবুলৰ সন্মুখত মই বহি আছোঁ। আৰু আজিৰ এই ভিডিঅ'টো এইসকল মানুহৰ বাবে যিসকল মানুহে নেকি ইংৰাজীত অলপমান দুৰ্বল, যিসকলে ইংৰাজীত কিছু শব্দৰ অৰ্থ বা কিছু বাক্যৰ অৰ্থ বুজি পোৱাত বা অসমীয়াত বুজি পোৱাত কিছু অসুবিধা হয়, তেখেতসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো। আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চায় তেতিয়াহ'লে যিমানেই ইংৰাজীৰ টান শব্দ বা বাক্য নহওক কিয় তাৰ অৰ্থটো 1 ছেকেণ্ডৰ ভিতৰতেই উলিয়াই ল'ব পাৰিব। আমি যদিকে আমাৰ দিনত ইংৰাজী মাধ্যমৰ স্কুল নাছিল, আমি অসমীয়া মিডিয়ামত পঢ়া, সেয়ে আমাৰ লাজ কৰি লাভ নাই। আমাৰ ইংৰাজীত কিছু অসুবিধা আছে, মানে ইংৰাজী শব্দ কিছুমান বা বাক্য কিছুমান আমাৰ বুজাত অসুবিধা হয়। সেয়েহে আজিৰ এই ভিডিঅ'টো সেইসকল মানুহৰ বাবে খুবেই হেল্পফুল হ'ব যিসকল মানুহৰ ইংৰাজীত কিছু দুৰ্বল, আৰু যিসকলে ইংৰাজীত পাকৈত সেইসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো নহয়। তেখেতসকলে এই ভিডিঅ'টো স্কিপ কৰিব পাৰে। আজিকালি যদিকে আমাৰ প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমৰ স্কুলত পঢ়ে, তেনেকুৱা ক্ষেত্ৰত যদিহে গাৰ্জেনৰ বা অভিভাৱকৰ ইংৰাজীত দখল নাথাকে বা ইংৰাজী পাকৈত নহয়, তেতিয়াহ'লে ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত বা তেখেতসকলে পঢ়িবলৈ বহিলে টেবুলৰ সন্মুখত যেতিয়া কিবা এটা শব্দ ল'ৰা ছোৱালীয়ে মাক দেউতাকক সোধে, সেই শব্দটো ইংৰাজী শব্দটোৰ অৰ্থ ক'ব নোৱাৰিলে মাক দেউতাকে বহুত অসুবিধাৰ সন্মুখীন হয়। তেনেকুৱা ক্ষেত্ৰত আজিৰ এই ভিডিঅ'টোৱে বা আজিৰ এই যিটো মই টেকনিক শিকাই দিম আপোনালোকক, তাৰ বাবে লগত লাগিব মাত্ৰ এটা এণ্ড্ৰইড মোবাইল, আৰু মোবাইলত থাকিব লাগিব নেট। এইখিনি হ'লেই আপোনালোকে 1 ছেকেণ্ডৰ ভিতৰতে যিকোনো ধৰণৰ ইংৰাজী শব্দৰ অৰ্থ অসমীয়াত বুজিব পাৰিব। আমাৰ মাইনাৰে কিছুমান কিতাপৰ ইংৰাজী শব্দ, এনেকুৱা ধৰণৰ ইংৰাজী কিছুমান শব্দ আমাৰ বুজাত অসুবিধা হয়, আৰু তেনেকুৱা ধৰণৰ অসুবিধা হ'লে মই এই টেকনিকটো ব্যৱহাৰ কৰোঁ। আপোনালোকে এই টেকনিকটো ব্যৱহাৰ কৰি ইংৰাজী যিকোনো ধৰণৰ শব্দৰ অৰ্থ অসমীয়াতে উলিয়াই ল'ব পাৰিব। এতিয়া আহোঁ মূল কথালৈ। এতিয়া আপোনালোকে নিজৰ হাতত থকা ফোনটো অন কৰি লওক। অন কৰি লৈ মই স্ক্ৰীণত যেনেকুৱাকৈ দেখাই আছোঁ তেনেকুৱাকৈ আপোনালোকে ফ'ল' কৰি যাওক। এতিয়া আমি প্ৰথমে মোবাইল অন কৰি মোবাইলৰ ডাটাটো অন কৰি ল'ম, আৰু ডাটা অন কৰি লোৱাৰ পিছত ইয়াতে গুগল বুলি এনেকৈ আহিব। গুগলৰ ছাইডত যিটো স্কেনাৰ চিহ্ন এটা আছে, এই চিম্বলটোত আমি ক্লিক কৰি দিম। আৰু এই চিম্বলটোত ক্লিক কৰাৰ পিছত ইয়াতে কিছুমান অপশ্যন আহিব, এলাও অপশ্যন আহিব। সেই এলাও অপশ্যনবোৰ আপোনালোকে অ'কে কৰি দিব, এলাও কৰি দিব। মোৰ ইয়াত অহা নাই, আগতে কৰি লোৱা আছে সেইকাৰণে। আৰু এলাও অপশ্যনবোৰ এলাও কৰি দিয়াৰ পিছত স্ক্ৰীণখন এনেকুৱাকৈ আহিব। আৰু ইয়াৰ পিছত আমি কি কৰিম, তলত ইয়াতে ট্ৰেন্সলেট বুলি আছে, ট্ৰেন্সলেটত ক্লিক কৰিম। তাৰপিছত ইয়াতে ডিটেক্ট লেংগুৱেজ, ইয়াতে আছামিজ বুলি আছে, মই আছামিজ কৰি লোৱা আছে। যদি আপোনালোকক বেলেগ ভাষা লাগে, হিন্দী লাগে বা অন্য বঙালী লাগে, তেতিয়াহ'লে এই আছামিজত ক্লিক কৰি দিব। আছামিজত ক্লিক কৰি লোৱাৰ পিছত ইয়াতে আমি বিভিন্ন ধৰণৰ ভাষা দেখিবলৈ পাম, বাঙালী, ভোজপুৰী, বিভিন্ন ধৰণৰ ভাষা ইয়াতে আছে। আপোনাক যিটো ভাষাত ট্ৰেন্সলেট হ'ব লাগে ইংৰাজীৰ পৰা, সেই ভাষাটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। মোক ইংৰাজীৰ পৰা অসমীয়াত বুজিবৰ কাৰণে লাগে, সেইকাৰণে মই অসমীয়াটো চিলেক্ট কৰি লৈছোঁ। আৰু এনেকৈ চিলেক্ট কৰি লোৱাৰ পিছত আমি এতিয়া যিকোনো ধৰণৰ এখন কিতাপৰ ওপৰত আমি ট্ৰাই কৰি আছোঁ, এইটো ট্ৰেন্সলেট হয়নে নহয় আমি চাই আছোঁ। ইয়াতে চাওক, এই ট্ৰেন্সলেট হৈ গ'ল। এনেকৈ ধুনীয়াকৈ ইংৰাজী শব্দৰ ওপৰত যদি ধৰি লোৱা যায় মোবাইলটো, এনেকৈ ধুনীয়াকৈ ট্ৰেন্সলেট হৈ যাব। আৰু অন্য এঠাইত চাওঁ, আমি এইফালে চাই আছোঁ, এই চাওঁ ইংৰাজী, এই অসমীয়া হৈ গ'ল, ধুনীয়াকৈ অসমীয়া হৈ গ'ল। এনেকৈ আমি যিমানবোৰ ইংৰাজী শব্দ আছে গোটেইবিলাকৰ ওপৰতে এনেকৈ মোবাইলটো ধৰি ল'লে শব্দবোৰ অসমীয়াত ট্ৰেন্সলেট হৈ যায়, ধুনীয়াকৈ ট্ৰেন্সলেট হৈ যায়। বেলেগ এঠাইত চাওঁ, সেয়া ধুনীয়াকৈ অসমীয়া হৈ গ'ল, অসমীয়াত আহি যায়। মোবাইলটো ধৰি দিলে হ'ল, তৎক্ষণাত অসমীয়াত আহি যায়।